চৰকাৰী সংস্থাপনৰ আশাত নাথাকি কৃষি কৰ্মৰে স্বনিয়োজনৰ পথ মুকলাইছে ধেমাজিৰ এজন লোকে। গিৰিজা প্ৰসাদ দলে নামৰ লোকজনে ৮৫ বিঘা ভূমিত বহুমুখী কৃষি প্ৰকল্পৰ জৰিয়তে বছৰি ২৪ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ভিয়েটনামী ড্ৰেগন ফলৰ জৰিয়তে অধিক লাভান্বিত হৈছে কৃষকগৰাকী। ইয়াৰ উপৰি মৎস্য, ধান, ফলমূল, হাঁহ, কুকুৰা পালনেৰে অঞ্চলটোৰ আন কেইবাজনকো দিছে স্বাৱলম্বনৰ পথ। আমাক অধিক দেখুৱাব আমাৰ সাংবাদিক বুবুল হাজৰিকাই। মই ধেমাজি জিলাৰ গোগামুখৰ লতাকত উপস্থিত আছোঁ আৰু ইয়াত গিৰিজা প্ৰসাদ দলে নামৰ এগৰাকী লোকে তেখেতৰ ৮৫ বিঘা মাটি সামৰি এক বহুমুখী কৃষি প্ৰকল্প তেওঁ তৈয়াৰ কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এই বিশাল কৃষিভূমি তেওঁ নিজা ৪জন ভাই ককাই কৃষিভূমি আছে আৰু সেই কৃষিভূমিতে তেওঁ ১২ মাহত ১৩টা খেতি কৰে। মূলতঃ মৎস্য উৎপাদন আৰু ঠিক তেনেধৰণে হৰ্টিকালচাৰ এইবিলাকৰ যোগেদি তেওঁ স্বাৱলম্বী হৈছে। বিভিন্ন ধৰণৰ বগৰী খেতি, আমৰ খেতি আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল ভিয়েটনামী ড্ৰেগন ফ্ৰুটছৰ যি এটা খেতি সেইটো তেখেতে লাভজনকভাৱে কৰিছে। আৰু এয়া মই ড্ৰেগন ফ্ৰুটছৰ খেতিৰ কাষত উপস্থিত আছোঁ। গোগামুখত ড্ৰেগন ফ্ৰুটছৰ খেতি কথাটো কিছু পৰিমাণে শুনিবলৈ আঁচোৱা হ'লেও কিন্তু ইয়াৰ পৰা তেখেতে লাভজনকভাৱে এই ব্যৱসায় তেখেতে আৰম্ভ কৰা পৰিলক্ষিত হৈছে। খুব সুন্দৰভাৱে এই ড্ৰেগন ফ্ৰুটছ আমি দেখুৱাইছোঁ। অলপতে প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁ চৰকাৰৰ দিনতেই ৰাজ্যৰ প্ৰায় ১০০গৰাকী কৃষকক ভিয়েটনামলৈ লৈ গৈছিল আৰু তাত ভিয়েটনামী কৃষি পদ্ধতিৰ লগত চিনাকি কৰাই দিয়া পৰিলক্ষিত হৈছিল। কিন্তু এই গিৰিজা প্ৰসাদ দলে নামৰ এখেতসকলে ভিয়েটনামলৈ যোৱা নাই, কিন্তু তেখেতসকলে কৃষি পদ্ধতি আয়ত্ব কৰিছে। আৰু দৰ্শকসকলে শুনি ভাল পাব যে অসমত ১ কিলো ড্ৰেগন ফ্ৰুটছৰ দাম প্ৰায় ৬০০ টকা আৰু এখেতসকলে তলিতেই ৫০০ টকাত এই ড্ৰেগন ফ্ৰুটছ বিক্ৰী কৰে আৰু বজাৰত ১০০ টকা লাভজনকভাৱে বাকীসকলে বিক্ৰী কৰা পৰিলক্ষিত হৈছে। গিৰিজা প্ৰসাদ দলে আছে, এয়া হ'ল গিৰিজা প্ৰসাদ দলে, তেখেতক আমি চিনাকি কৰি দিছোঁ। মুঠ মাটি কিমান আপোনাৰ? ইয়াত আমাৰ এইটো প্ৰজেক্টৰ আছে ৮৫ বিঘা। আমাৰ ইয়াৰ এই খেতিৰ মূল হৈছে আমাৰ মাছ, খাদ্য মাছ উৎপাদন কৰা আৰু পোনা মাছৰ উৎপাদন কৰা। পোনা মাছ আমাৰ দুই ধৰণৰ হ'ল, কাপ মাছৰ আৰু আমাৰ লোকেল যিবিলাক দেশীয় শিঙি, মাগুৰ, কাৱৈ আদি যিবিলাক মানে বিলুপ্ত প্ৰায় হোৱা মাছৰ উৎপাদন মানে পোনাৰ উৎপাদনটো কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু লগতে আপুনি এতিয়া ড্ৰেগন ফ্ৰুটছ, কল, কমলা, নাচপতি সকলোবিলাক খেতি আপুনি আৰম্ভ কৰিছে? হয় হয়। এতিয়া চাওক, পুখুৰী এটা কৰাৰ পিছত পুখুৰী বা নাৰ্চাৰী কৰা মাছ উৎপাদনৰ যেতিয়া যিবিলাক কৰ্ম কৰোঁ, আমাৰ যথেষ্ট মাটি খালী হৈ পৰি যায় যিবিলাক অকাৰণত থাকে। গতিকে অকাৰণত থকা যিমানখিনি মাটি এইখিনিও যাতে আমাৰ উৎপাদনমুখী হয় তাৰ কাৰণে প্ৰয়াস কৰা হৈছে। আৰু তাৰ বাবে আমি বিভিন্ন ধৰণৰ ফল মূল আৰু শাক পাচলি এনেধৰণৰ খেতি কৰিবলৈ আমি ওলাই আছোঁ আৰু কৰি আছোঁ, ইনকাম কৰি আছোঁ। আপোনাৰ ইনভেষ্ট কেনেকুৱা ধৰণৰ আছিল আৰু আজি তাৰিখত আপোনাৰ প্ৰফিট কেনেকুৱা ধৰণৰ? হয়, ইনভেষ্টটো আচলতে মোৰ ১ লাখ টকা বুলি আপুনি মোক এবাৰ কৈছিল। হয় হয়, মই যেতিয়া প্ৰথম আৰম্ভ কৰিছিলোঁ মানে ষ্টকিং পণ্ড যেতিয়া বনাইছিলোঁ তাত মোৰ ১১ লাখমান টকা ইনভেষ্ট হৈছিলে। আৰু তাৰপিছৰ পৰা মোৰ মানে বেলেগ এটা আৰু মূলধন দৰকাৰ নাই। তাৰ পৰা যিমানখিনি উৎপাদন হৈছে তাৰ পৰাই মই প্ৰতি বছৰেই ইনক্ৰিজ কৰি গৈ আছোঁ যিমানখিনি কাম হৈ আছে। এতিয়া মাহিলী কিমানমান হয়? ২ লাখ টকাৰ? মাহিলী ২ লাখটো হয় আৰু প্ৰায় কেতিয়াবা বেছিয়ে হৈ যায়। এবছৰত তেখেতে ২৪ৰ পৰা ৩০ লাখ টকা উপাৰ্জন কৰে বুলি আমি ধৰি ল'লোঁ, কাৰণ তেখেতৰ ইনভেষ্ট আছিলে ১১ লাখ টকা। এবাৰতে ইনভেষ্ট কৰিলে আৰু তাৰ পাছত প্ৰতি বছৰে তেখেতে ২৪ৰ পৰা ৩০ লাখ টকা বছৰি ইনকাম হয়। আৰু আটাইতকৈ ভাল লগা কথা হ'ল এই ড্ৰেগন ফ্ৰুটছ, আপেল, বগৰী, নাচপতি, ঠিক তেনেধৰণে আৰু এটা পদ্ধতি তেখেতে আৰম্ভ কৰিছে। আপুনি এগ্ৰি কাম ফিচাৰী এই দুটা আপুনি আৰম্ভ কৰিছে? হয়, ফিছ কাম পেডিকালচাৰ বুলি যাক কোৱা যায়, পেডিকালচাৰ, যিটোত মানে একেডৰা মাটিতে আমাৰ দুটা উৎপাদন হয়, মাছৰ উৎপাদন আৰু ধানৰ উৎপাদন। মাছৰ উৎপাদনটো আগতে আমাৰ উঠাই লোৱা হয় ধানৰ পিছত, আৰু ঠিক এইমতে যদি চাওঁ দুইটাৰে যিটো মিলন, এই মিলনত আমাৰ উৎপাদনটো বাঢ়ি যায়। যেনে মাছৰ পৰা যিখিনি মল ত্যাগ কৰা যায় আৰু এইখিনিৰ পৰা মানে ধানৰ সাৰ হয়, আৰু ধানলৈ অহা যিখিনি পোক পতংগ এইখিনি মাছৰ খাদ্যলৈ ৰূপান্তৰ হয়। গতিকে এতিয়া আপুনি নতুন প্ৰজন্মক কি ক'ব? বহুতে যে মাটিখিনি আবাদী কৰি পেলাই থৈ দিয়ে, এতিয়া আপোনাৰ ককা দেউতাই দিয়া মাটি আপুনি ভাল কামত ব্যৱহাৰ কৰিলে। হয়, মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ কোনোবা
নিবনুৱা বুলি মানুহে যদি ৰৈ থকাতকৈ যিখিনি আছে এইখিনিৰ পৰাই সন্তুষ্ট হৈ যদি আৰম্ভ কৰি যায় কোনো কাম আৰু মূলধনৰ অভাৱত মানুহ ৰৈ নাথাকে মূলধন নিজেই হ'ব লাগিব আৰু যেতিয়ালৈকে মানুহ নিজে মূলধন নহয় হাজৰিকা আপোনাক এই মুহূৰ্তত